এতিয়া চাও দেৱাদিদেৱ মহাদেৱে ত্ৰিশূল প্ৰহাৰ কৰিছে সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী জগতৰ ঈশ্বৰ নাৰায়ণে সুদৰ্শন চক্ৰ মাৰি দিছে যমে যমদণ্ড প্ৰহাৰ কৰিছে ইন্দ্ৰই ধনুৰ মান মৰাৰ পাছতো সেই জলন্ধৰ অসুৰক নিধন কৰিব নোৱাৰে কিহৰ বাবে দেৱাদিদেৱ মহাদেৱৰ পৰা অমৰত্ব বৰ লাভ কৰি জলন্ধৰপুৰ বলিয়ান হৈ পৰি আছে নাগে নাগিনী গন্ধৰ্ব কিন্নর ভূত প্ৰেত পিশাচ কোনো বাকী নাই সকলোবিলাক মহাদেৱৰ পাছে পাছে আহিছে এটাই উদ্দেশ্য জলন্ধৰক নিষেধ কৰিব লাগে নহলে এইফালে দেৱকুল নাথাকে মাৰি চাফা কৰি পেলায় সকলো আহিলে কিন্তু সৰ্বশেষত এজনী বাকী থাকিব তেখেত অহা কথা নাছিল তেখেত আছিল জলন্ধৰৰ সংগে পুনৰ আকৌ পুণ্যক্ৰমে আৰম্ভ কৰি দিলে জলন্ধৰ খুৰ আৰু দেৱগণৰ মাজত যুদ্ধ এইবাৰ 12 দিন 12 ৰাতি তুমুল সংঘৰ্ষ এফালে জলন্ধৰ খুৰ অকলে আনফালে দেৱগণ এজন জলন্ধৰে দেৱগণক কসমচ দেখুৱাই দিছে নাৰায়ণৰ সন্মুখত দেৱগণক চেদেলি ভেদেলি কৰিছে এটা এটা কৰি দিছে আৰু যেতিয়া ঈশ্বৰ পুৰুষ নাৰায়ণ নিজে উপস্থিত থাকি এই দৃশ্য প্ৰত্যক্ষ কৰিলে নাৰায়ণে ভাবিলে এটা শেষ দৃশ্য পাইছে উপায় কি কৰা যাব সকলো কথা ভাবি চিন্তি প্ৰভু কি কৰিলে এই যুদ্ধৰ মাজত নাৰায়ণে অন্তৰ্ধান দেখি যুদ্ধ চলি আছে তাৰ মাজতে প্ৰভু নাৰায়ণ খপককৈ অন্তৰ্ধান হৈ গল দেৱগণে ভাবিলে যে জলন্ধৰ কাল ৰূপ দেখা পাই ঈশ্বৰ পুৰুষ নাৰায়ণে ভয় খাই ইয়াৰ পৰা পলাই পত্তন কৰে আচলতে এইটো তেওঁলোকে ভাবি ললে কিয়নো প্ৰভু নাৰায়ণে দেৱগণক অভয় বান্ধি দিছিল যে যুদ্ধৰ মাজত কোনেও নকৰিবা পলায়ন নিধন কৰিম জলন্ধৰক ৰাখিবা মনত বুলি তেওঁ এইটো কৈছিল কিন্তু তেওঁ যে ঘপককে ইয়াৰ পৰা নোহোৱা হৈ গল নিশ্চয় জলন্ধৰ কাল ৰূপ দেখা পাই ভয় খালে এইটো তেওঁলোকে ভাবিহে ললে খৰচ নোহোৱা কথা কিন্তু আচলতে সেইটো নাছিল দস্যু বিনাশ কৰাৰ নিমিত্তে অসুৰক নিধন কৰাৰ নিমিত্তে